অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি আপোনাৰ? 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুতো বিক্ৰী কৰিব পাৰিব চৰকাৰক। এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ হাতত নাই নেকি ভোটাৰ কাৰ্ড? তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ভোটাৰ কাৰ্ড নহ'লেও আপুনি দিব পাৰিব ভোট। এইবাৰ ভোটাৰ কাৰ্ড নাথাকিলেও আপোনাৰ চিন্তা নাই, কিয়নো 12বিধ বিকল্প নথিৰে আপুনি দিব পাৰিব ভোট। ভোটাৰ তালিকাত নাম থাকিলেই কৰিব পাৰিব ভোটদান। ভোটদান কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আহক সবিশেষ তথ্য জানো। এই নথিসমূহৰ ভিতৰত আপোনাৰ হাতত যদি আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভাৰতীয় পাছপোৰ্ট থাকে, তেন্তে এইবাৰ নিৰ্বাচনত দিব পাৰিব ভোট। আনকি ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক হ'লেও আপুনি দিব পাৰিব ভোট। MGNৰেগাৰ জব কাৰ্ড, স্বাস্থ্য বীমা আঁচনিৰ অধীনত থকা স্মাৰ্ট কাৰ্ড, আয়ুষ্মান কাৰ্ড থাকিলেও দিব পাৰিব ভোট। আপোনাৰ হাতত যদি ফটো সম্বলিত পেঞ্চনৰ নথি পত্ৰ থাকে, তেন্তেও দিব পাৰিব ভোট। কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ, সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ দ্বাৰা প্ৰদান কৰা কাৰ্ড থাকিলেও এইবাৰ নিৰ্বাচনত দিব পাৰিব ভোট। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা অন্যান্য পৰিচয় পত্ৰ থাকিলেও ভোটদান কৰিব পাৰিব। এই নথিসমূহৰ সৈতে এপ্ৰিল মাহৰ 9 তাৰিখে সাব্যস্ত কৰক আপোনাৰ অধিকাৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। স্কুটি লাভ কৰা ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া প্ৰশিক্ষণ। এইবাৰ উচ্চতৰ মাধ্যমিকত স্কুটি লাভ কৰা ছাত্ৰীসকলৰ বাবে ভাল খবৰ। স্কুটি লাভ কৰা ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া প্ৰশিক্ষণ আৰু ইয়াৰ লগতে প্ৰদান কৰা হ'ব অনুজ্ঞাপত্ৰ। যদি কিবা অসুবিধাৰ সন্মুখীন হয়, তেন্তে 9401596387 অথবা 7896850045 নম্বৰত যোগাযোগ কৰিব পাৰিব। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কয়ৰী ভাঙি পৰাত 10জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। দিলে নহব, কিমানকৈ লাগিব? পুৰা 1 লিটাৰ। ঠিক আছে, যাওক 1 লিটাৰো দি দিম, হ'ব? সিদিনাখন মোক আইতা এগৰাকীয়ে ক'লে যে চাউলো দিলি, দালিও দিলি, তেলো দিলো, নিমখো দিলি, চেনিও দিলি, অকণমান চাহপাতো দি দিবি। মই বোলো ৰ'ব আইতা, লাহে লাহে গাড়ীখন চলাওঁ, নহ'লে আকৌ গাড়ী এক্সিডেণ্ট হৈ যাব, হয়নে নহয়? কিন্তু ভৱিষ্যতে, এতিয়া নহয়, মই আজি প্ৰতিশ্ৰুতি দিয়া নাই, তেলটোতো মই দিম বুলি ক'লোঁ, কিন্তু ভৱিষ্যতে মোৰ মনত থাকিব যে অকণমান চাহপাতো লগত দি দিয়াৰ কাৰণে। এটা কথা মোক সকলোৱে কওক,
কংগ্ৰেছে 2 লাখ চাকৰি আৰু 25,000 টকা দিব পাৰিব নেকি? একদম মনৰ পৰা কওকচোন, দিব পাৰিব নেকি? ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেটে কি ক'ব? মই ধুতি দিব পাৰিম, লুঙি দিব পাৰিম, সূতা দিব পাৰিম, আঁঠুৱা দিব পাৰিম, কম্বল দিব পাৰিম। এতিয়া এজনে মোক ক'লে বোলে দাদা আজিকালি 6 নম্বৰ বস্তু এটাও দিয়ে। মই বোলো কি দিয় বাবা? কিবা সোণ ৰূপ দিয়